অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰো আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰো। মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰীসকলক অলপ হলেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম। অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰো আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰো।